BTC ফৰেষ্টত নতুনকৈ যি 414টা ফৰেষ্টাৰ গেট আৰু ফৰেষ্ট গাৰ্ডৰ ওপৰত মুকলি হৈছে সেইখিনি পদৰ যিটো ৰিটেন টেষ্ট হৈ গ'ল সেই ৰিটেন টেষ্টৰ ৰিজাল্ট কেতিয়া দিব আৰু আপোনালোকৰ ইয়াৰ যিটো ফিজিকেল টেষ্ট হয় ফিজিকেল টেষ্টত কিমানটা ইভেন্ট থাকে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ BTC ফৰেষ্টত নতুনকৈ যি ফৰেষ্টাৰ গ্ৰেড 1ৰ 84টা আৰু ফৰেষ্ট গাৰ্ডৰ 330টা নতুন পদ মুকলি হৈছিল। সেইখিনি পদৰ বাবে যিটো ৰিটেন টেষ্ট হৈ গ'ল সেই ৰিটেন টেষ্টৰ ৰিজাল্ট আপোনালোকক ঘোষণা কৰিছে। আপোনালোকৰ যিসকলে এই পৰীক্ষাটো দিছিলে সেইসকলে আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো চেক কৰি ল'ব। এতিয়া আপোনালোকৰ যি ফৰেষ্টাৰ গ্ৰেড 1ৰ 84টা আৰু ফৰেষ্ট গাৰ্ডৰ 330টা টোটেল আপোনালোকৰ 414টা যি নতুন পদ মুকলি হৈছিল সেইখিনি পদৰ আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 10জনকৈ ফিজিকেল টেষ্ট দিব মাতিছে, মানে 1:10কৈ আপোনালোকৰ ফিজিকেল টেষ্ট দিব মাতিছে। গতিকে আপোনালোকৰ যিসকলে ৰিটেন ক্লিয়াৰ কৰিছে সেইসকলৰ বাবে বহুত ভাল খবৰ। আপোনালোকৰ এগেইনষ্টত এতিয়া মাত্ৰ 9জনহে আছে। আপোনালোকে বহুখিনি কেণ্ডিডেট পিছ পেলাই আপোনালোকে ৰিটেন টেষ্টটো কোৱালিফাই কৰিছে। গতিকে আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টটো আপোনালোকে ভালদৰে দিব। এতিয়া আপোনালোকৰ BTC ফৰেষ্টৰ যি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত কি ইভেন্ট থাকে। এতিয়া আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ, ল'ৰাসকলে 26 আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগে। আপুনি সেইটো 3 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব পাৰে বা আপুনি 2 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব পাৰে বা আপুনি 4 ঘণ্টাৰ ভিতৰত আপুনি মুঠতে ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ কমপ্লিট কৰিলে হৈ যায়। আপোনালোকৰ এই যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত আপোনালোকৰ কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট আপুনি কোৱালিফাই কৰিলে হৈ যায়। আপোনালোকে ল'ৰাসকলে যিটো 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত আপুনি যেনে তেনে কমপ্লিট কৰিলে হৈ যায়। গতিকে আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত আপোনালোকৰ ইমান বেছি কম্পিটিশ্যন নহয়। আপোনালোকৰ যিটো মেইন কম্পিটিশ্যন সেই কম্পিটিশ্যনটো হৈ গ'ল। আপোনালোকৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টৰ মেইন কম্পিটিশ্যন হৈ গ'ল। তাৰপিছত আপোনালোকৰ একেবাৰে যিটো লাষ্ট ষ্টেপ সেই লাষ্ট ষ্টেপটো হৈছে অৰেল বা ভাইভা। আপোনালোকৰ অৰেল বা এটা ভাইভা টেষ্ট অনুষ্ঠিত হ'ব। গতিকে যিসকলে BTCৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ 414টা নতুন পদ মুকলি হৈছে তাত যিসকলে ৰিটেন টেষ্ট দিছিল আপুনি যদি ৰিজাল্ট চেক কৰা নাই তেন্তে সোনকালে চেক কৰি লওক। আৰু যিসকলে এই পৰীক্ষাটো পাছ কৰিছে সেইসকলৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আপোনালোকে ভালদৰে যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টটো দিয়ক আৰু ভালদৰে আপোনালোকৰ যিটো অৰেল বা ভাইভা টেষ্ট হ'ব আপোনালোকে সেইটো ভালদৰে দিবৰ বাবে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।